নমস্কাৰ এই মুহূৰ্তত অৰুণোদয় 3.0 আঁচনিলৈ দিবলৈ ওলাইছো ডাঙৰ আপডেট। তো যিসকল মানুহে অৰুণোদয় 3.0 আঁচনিত আবেদন কৰিছিল সেই সকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো যিসকল মানুহে অৰুণোদয় 3.0 আঁচনিত আবেদন কৰিছিল সেই সকল মানুহৰ ভিতৰত এইবোৰ মানুহে নাপাব অৰুণোদয় 3.0 আঁচনিৰ সুবিধা। তো কোনবোৰ মানুহে নাপাব সবিস্তাৰে জানিব বিচাৰিলে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গক চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি এই বিষয়ত আমি বিস্তাৰিত জানি লওঁ। তো অসম চৰকাৰে অৰুণোদয় 3.0 আঁচনিত যেতিয়া আবেদন আৰম্ভ কৰিছিল তেতিয়া অৰুণোদয় 3.0 আঁচনিলৈ এনেকৈ এখন আপডেট প্ৰদান কৰিছিল। তো ইয়াতে উল্লেখ কৰা অনুযায়ী এইবোৰ মানুহে অৰুণোদয় 3.0 আঁচনিত আবেদন কৰাৰ বাবে যোগ্য নহয়। তো এইবোৰ মানুহে যদি অৰুণোদয় 3.0 আঁচনিত আবেদন কৰিছে তেন্তে অৰুণোদয় 3.0 আঁচনিৰ টকা নাপাব। তো কোনবোৰ মানুহে নাপাব আপোনালোকক বিস্তাৰিত জনাই দিছোঁ। ইয়াতে লিখা আছে MP, MLA, ex-MP, ex-MLA, লগতে কোৱা হৈছে CEMS, EMS আদি পৰিয়ালে অৰুণোদয় 3.0 আঁচনিৰ সুবিধা নাপাব। 2 নম্বৰত কোৱা হৈছে কাৰেণ্ট মেম্বাৰ অফ পঞ্চায়ত ৰাজ ইনষ্টিটিউশ্যন, আৰবান লোকেল বডি এণ্ড অট'নমাছ কাউন্সিল, VCDC এক্সেট্ৰা আদি কামৰ লগত জড়িত হৈ থকা সকলেও অৰুণোদয় 3.0 আঁচনিৰ সুবিধা নাপাব। 3 নম্বৰত কোৱা হৈছে ডক্টৰ, ইঞ্জিনিয়াৰ, আৰ্কিটেক্ট, চাৰ্টাৰ একাউণ্টেণ্ট, বেংক অফিচিয়েল, লয়াৰসকলৰ পৰিয়ালেও অৰুণোদয় 3.0 আঁচনিত যদি আবেদন কৰিছে তেন্তে 1250কৈ টকা পোৱাৰ বাবে উপযুক্ত নহয়। তো তাৰপিছত আৰু কি লিখা আছে পঢ়ি শুনাই দিছোঁ। তাৰপিছত লিখা আছে ইউনিভাৰ্চিটি, কলেজ, হায়াৰ ছেকেণ্ডাৰী, জুনিয়ৰ কলেজ, হাইস্কুল, আপাৰ প্ৰাইমাৰী আৰু লয়াৰ প্ৰাইমাৰী স্কুল টিচাৰসকলৰ পৰিয়ালেও অৰুণোদয় 3.0 আঁচনিৰ সুবিধা নাপাব। তাৰপিছত কোৱা হৈছে এনি গভৰ্ণমেণ্ট ৰেগুলাৰ এমপ্লয়, পেঞ্চনাৰ অৰ কণ্ট্ৰাকচুৱেল এমপ্লয় ইনক্লুডিং অংগনবাদী ৱাৰ্কাৰ, মিড ডে মিল ৱাৰ্কাৰ, আশা ৱাৰ্কাৰ, আশা ছুপাৰভাইজাৰ, গাঁও প্ৰধান এইবোৰ কামৰ লগত জড়িত হৈ থকা সকলেও অৰুণোদয় 3.0 আঁচনিৰ সুবিধা পোৱাৰ বাবে যোগ্য নহয়। তো তাৰপিছত আৰু কি লিখা আছে জনাই দিছোঁ। অনুগ্ৰহ কৰি মোৰ চেনেলত নতুনকৈ ভিজিট কৰিছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তাৰপিছত লিখা আছে গভৰ্ণমেণ্ট কণ্ট্ৰাক্টৰ এণ্ড ছাপ্লায়াৰ, ৰিয়েল ইষ্টেট বিল্ডাৰ, ইয়াৰ লগতে কোৱা হৈছে ইণ্ডাষ্ট্ৰিজ। তাৰপিছত কোৱা হৈছে ট্ৰেড লাইচেঞ্চ হোল্ডাৰ হু পে ইনকাম টেক্স। তো যিসকলৰ ট্ৰেড লাইচেঞ্চৰ ইনকাম টেক্স পে কৰে সেইসকলেও অৰুণোদয় 3.0 আঁচনিৰ সুবিধা পোৱাৰ বাবে উপযুক্ত নহয়। তাৰপিছত কোৱা হৈছে বিজনেছমেন, এণ্টাৰপ্ৰেনাৰ্ছ, শ্বপকিপাৰ, ট্ৰেডছ হু পে ইনকাম টেক্স। তো আপোনালোকে যদি বিজনেছমেন, এণ্টাৰপ্ৰেনাৰ, শ্বপকিপাৰ সেই ক্ষেত্ৰত আপোনালোকে যদি বিজনেছৰ কাৰণে ইনকাম টেক্স পে কৰে অৰুণোদয় 3.0 আঁচনিৰ সুবিধা নাপাব। তাৰপিছত কোৱা হৈছে লেণ্ড হোল্ডাৰ আদাৰ দেন স্মল এণ্ড মাৰ্জিনেল কেটেগৰিজ অনিং মটৰাইজ ফ'ৰ হুইলাৰ ভেহিকেল। তো যিসকল মানুহৰ খেতি মাটি আছে, স্মল আৰু ডাঙৰ কৃষক সেইসকলৰ যদি 4চকীয়া কৃষি সঁজুলি আছে তেন্তে অৰুণোদয় 3.0 আঁচনিৰ সুবিধা নাপাব। তাৰপিছত কোৱা হৈছে বেনিফিচিয়াৰী আণ্ডাৰ দ্য অৰুণোদয় প্লাছ স্কিম এণ্ড এনি বেনিফিচিয়াৰী অফ চিমিলাৰ স্কিম ৰিচিভ দ্য চেম কেছ বেনিফিট ফ্ৰম ষ্টেট এছ অৰুণোদয় 3.0 মোৰ দেন ডেট। তো ইয়াতে কোৱা অনুযায়ী যিসকল মানুহে অসম চৰকাৰৰ ফালৰ পৰা অৰুণোদয় আঁচনিৰ নিচিনা আগতীয়াকৈ সুবিধা পাই আছে সেইসকলেও নাপাব অৰুণোদয় 3.0 আঁচনিৰ টকা। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিবলৈ নাপাহৰিব। তো ধন্যবাদ।